মেচ কছাৰীক স্বায়ত্তশাসনৰ দাবীত মেচ কছাৰী জাতীয় পৰিষদৰ নাজিৰাত সংবাদমেল। আগন্তুক নিৰ্বাচনত মেচ কছাৰীয়ে গ্ৰহণ কৰিব নিৰ্ণায়ক ভূমিকা। যোৱা 7 অক্টোবৰত সৰ্বানন্দ সোণোৱাল চৰকাৰে কেবিনেটত মেচ জনগোষ্ঠীয়ে দীৰ্ঘদিনে দাবী কৰি অহা মেচ স্বায়ত্তশাসিত পৰিষদ ঘোষণা নকৰাত মেচ কছাৰী জাতীয় সংগঠনসমূহে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আৰু আজি নাজিৰাত মেচ কছাৰীক স্বায়ত্তশাসনৰ দাবীত মেচ কছাৰী জাতীয় পৰিষদৰ সদস্যসকলে নাজিৰাত এক সংবাদমেল আয়োজন কৰে। আমাৰ যিটো শান্তিপ্ৰিয়, আমি এটা শান্তিপ্ৰিয় জাতি, আমি কোনোদিন কাৰো লগত কাজিয়া পেচাল বিচৰা নাই। ইভেন আমি আজিলৈকে এটা জংগী আন্দোলনেই কৰা নাই। আমি ভাবিছোঁ যে দিম বুলি কয়, হ'ব দিব। ময়ো গৈছোঁ 2-3বাৰ গুৱাহাটী, তেখেতে ধুনীয়াকৈ মাতি নি চাহ তামোল খুৱাই কয় বোলে হেৰি হ'ব আপোনালোকে এইবাৰ পাবই, আমুকৰ লগত কণ্টেক্ট কৰক। সেইমতে আমি কৰি আছোঁ। তেখেতসকলে যি বিচাৰিছে আমি সকলোবিলাক তথ্য তেখেতসকলক দিছোঁ। দিয়াৰ পিছতো এইবাৰতো আমাক একদম 100% কৈছিলে যে ইলেকশ্যন হ'ব, কিন্তু এতিয়াও চালোঁ আমাৰ ইয়াত নিৰ্বাচন কেতিয়াও বৰ্জন নকৰোঁ, কিন্তু নিৰ্ণায়ক ভূমিকা আমি ভোট কাক দিব লাগে সেইটোহে আমি নিৰ্ণয় কৰিম। আমি বৰ্জন নকৰোঁ। বৰ্জন কৰা মানে আমি নিজেই তললৈ নামি অহা। আমি বৰ্জন নকৰোঁ কেতিয়াও। আমি হুমকি আমি নিৰ্বাচনত আমি সক্ৰিয়ভাৱে গ্ৰহণ কৰিম, কিন্তু ভোটটো আমাৰ যিটো প্ৰাপ্যটোৰ কাৰণে কাক দিলে হ'ব, যি চৰকাৰে নাহাব লাগে সেই প্ৰতিনিধিসকলে যদি আমাক আশ্বাস দিয়ে, হয় কংগ্ৰেছ হওক, হয় AD হওক, হয় মানে বিজেপি হওক, যেই নহওক লাগে, যিসকলে আহি আমাক ক'বহি নিৰ্বাচনৰ আগত যে আপোনালোকৰ প্ৰাপ্যটো আমি দিম, কিন্তু এনেকৈ দিলে নহ'ব, লিখিতভাৱে তেওঁলোকে যদি দিয়ে তেতিয়াহ'লে আমি সেইসকলক আমি নিৰ্বাচনত জিকাই ল'ব। নিৰ্বাচনৰ আগতো সকলোৱে দিম বুলি কি ক'লে? নিৰ্বাচনৰ আগতো সকলোৱে দিম দিব লাগিব। নিৰ্বাচনৰ আগত দিব লাগিব। আগত দিব লাগিব। আগত দিব লাগিব নহয়, নতুনকৈ যদি ৰাজনৈতিক দলকে লিখি দিব লাগিব। তেখেতসকলে লিখি দিব লাগিব। তেনেকৈ লিখি দিয়াটো বহুত হৈ গ'ল। বহুত আগতে কংগ্ৰেছে ক'লে দিম বুলি। আমি মেচসকল মানে ধৈৰ্য ধৰিব পাৰোঁ, আমাৰ সফলতাটো আছে। ইমান দিন যেতিয়া নহ'ল আৰু কেইদিনমান ৰ'লে আমাৰ একো অসুবিধা নহ'ব বুলি ভাবোঁ, কাৰণ আমি বিচ্ছিন্নতাবাদী ভাৱ আমাৰ মনত নাই। আমি কোনোবা এটা দলক বেয়া পাইছোঁ, কি কাৰণে বেয়া পাইছোঁ? আমি জনগোষ্ঠীসকলক প্ৰাপ্যৰ যিটো কাৰণে লাগিছে, আমি ব্যক্তিগত কাৰণে কাৰো লগত আমাৰ বেয়া ভাৱ নাই। কিন্তু মই মোৰ নিজৰ কাৰণে কোৱা নাই, বা আমি আমাৰ কাৰণে কোৱা নাই। আমাৰ জনগোষ্ঠীটো উত্তৰণৰ ক্ষেত্ৰত চৰকাৰে যিটো পদক্ষেপ ল'ব লাগে, এই পদক্ষেপৰ কিয় আমাক গাফিলতি কৰিছে তাৰে আমি উত্তৰ বিচাৰিছোঁ। গতিকে সংবাদ মাধ্যমৰ যোগেদি আপোনালোকে সংবাদ পত্ৰৰ যোগেদি, হয় ইলেক্ট্ৰিক মিডিয়াই হওক বা পেপাৰ মিডিয়াই হওক, যেই মিডিয়াই নহওক, এই মিডিয়াৰ পৰা অসম চৰকাৰ তথা ভাৰত চৰকাৰক আপোনালোকে জনাই দিয়ক যে মেচসকলৰ নিগোষ্ঠীয় মানুহ হৈও তেখেতসকলৰ প্ৰাপ্যটোৰ পৰা কিয় বঞ্চিত কৰিছে। এই বঞ্চিত কৰাৰ কাৰণে মূল কাৰণ কি আমি বুজিব পৰা নাই। আমি ভাবিছোঁ আমাক অৱহেলা কৰাৰ কাৰণে হৈছে। আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কৈছোঁ, যিহেতু তেখেতে আমাৰ বংশৰ ভাই, তেখেতে যদি আমাৰ চিন্তাটো নকৰে তেতিয়া কোনে চিন্তা কৰিব? গতিকে আমি নিশ্চয় ভাবিছোঁ, এতিয়াও আশা ৰাখিছোঁ, আমি শীতকালীন অধিৱেশনৰ আগে তেখেতে নিশ্চয় আমাৰ জনগোষ্ঠীটোৰ কাৰণে তেখেতে সৎ চিন্তা কৰিব। চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে, আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম আছে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছে, যিসকল আমাৰ নিজৰ মানুহ আছে, সেইসকলে নিশ্চয় আমাৰ নিজৰ জনগোষ্ঠীটোৰ কাৰণে আশা সঞ্চাৰ আনিব বুলি আমি অতি দুখৰ কথা। জাতি মাটি ভেটি ৰক্ষা কৰা চৰকাৰখনে আজি কি জাতি মাটি ভেটি ৰক্ষা কৰিছে আমি দেখি আহিছোঁ। যিহেতু মেচ কছাৰীসকলক বাৰে বাৰে প্ৰবঞ্চনা কৰি আহিছে, মেচ কছাৰীসকলক স্বায়ত্তশাসনৰ পৰা বঞ্চিত কৰি আহিছে। প্ৰথম কথা, চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, আমি কেতিয়াও আপোচ কৰা নাই। আজি কোচ ৰাজবংশীক স্বায়ত্তশাসন প্ৰদান কৰিছে, মহান মতকক স্বায়ত্তশাসন প্ৰদান কৰিছে, আমি আফচোচ কৰা নাই। আমি চৰকাৰক এইটো সকীয়াই দিব বিচাৰিছোঁ, মেচ কছাৰীসকল 7 নম্বৰ সংবিধানত 7 নম্বৰ দফাত থকা স্বত্তেও মেচ কছাৰীসকলক কিয় বঞ্চিত কৰিছে প্ৰাপ্যৰ পৰা। আমি আমাৰ প্ৰাপ্য বিচাৰি চৰকাৰক, মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, বিভিন্ন বিষয়ৰ MLAক আমি লগ কৰিছোঁ, মাথো তেওঁলোকে আমাক অকল প্ৰতিশ্ৰুতিহে দি আহিছে। অতি দুৰ্ভাগ্য কথা, মেচ কছাৰীসকলক নিশেষ কৰি দিবৰ বাবে এটা প্ৰক্ৰিয়া চলি আহিছে। মাথো আমি এইটোৱে বুজি পাইছোঁ, অকল ভোটৰ লালসাত আজি বিজেপি চৰকাৰখনে, সোণোৱাল চৰকাৰখনে আজি একেটা জনগোষ্ঠীকে দুবাৰকৈ স্বায়ত্তশাসন প্ৰদান কৰিছে। BTRৰ
বাহিৰৰ যিখিনি বড়ো তেওঁলোকক যোৱাকালি স্বায়ত্তশাসন প্ৰদান কৰিছে মেচ কছাৰীসকলক কিয় স্বায়ত্তশাসনৰ পৰা বঞ্চিত কৰিছে আমি পোনপটীয়া প্ৰশ্ন আগন্তুক দিনত আগন্তুক শীতকালীন অধিৱেশনৰ আগত শীতকালীন অধিৱেশনত যদি মেচ কছাৰীসকলক স্বায়ত্তশাসন প্ৰদান নকৰে অন্যথা মেচ কছাৰীসকলে বিজেপি বৰ্জন কৰিব দৰকাৰ হলে মেচ কছাৰীসকলে আৰু জংগী আন্দোলন হাতত ল'ব 2021 নিৰ্বাচনত কি হৈছে সেইটোৱে কৈছো আমি পোনপটীয়াকৈ আমি চৰকাৰলৈ সকীয়াই দিব বিচাৰিছো 2021 চনৰ নিৰ্বাচনত মেচ কছাৰীসকলে বিজেপিক বৰ্জন কৰিব যদিহে মেচ কছাৰীসকলক অতি সোনকালে স্বায়ত্তশাসন নাজিৰাৰ পৰা দীপক চেত্ৰীৰ ৰিপৰ্ট